মোৰ নাম শ্ৰী টুনটুন ডেকা। আমাৰ অনুষ্ঠানটোৰ নাম হ'ল বঘৰা ট্ৰেডিশ্যনেল ড্ৰেছ মেকিং কোঅপাৰেটিভ ছ'চাইটি। মূল উপাৰ্জনৰ পথ হৈছে এৰী পালন কৰা। আমাৰ অনুষ্ঠানটোত 500 মহিলা জড়িত হৈ আছে। সেই 500 মহিলাই এতিয়া জড়িত হৈ পলু পালন কৰি তেওঁলোকে নিজৰ ঘৰখন চলাব সক্ষম হৈছে। তেওঁলোকে পলু পালন কৰি স্বাৱলম্বীও হৈছে। তেওঁলোকে নিজে এতিয়া সূতা কাটি ঘৰত কাপোৰ ববৰ ব্যৱস্থা কৰিছে। এতিয়া আমি কিছুমান কাপোৰ লৈ আহিছো এৰী ঘৰত পোহা সূতাই এতিয়া কাপোৰ আনি এতিয়া বিক্ৰী কৰিব আমি সক্ষম হৈছো। নমস্কাৰ, মোৰ নাম সন্মাই দাস, বঘৰা ছ'চাইটিৰ সদস্যা। এৰী পালন কৰি আগত আমি যেনেকে ঘৰতে হেৰি কৰি আছিলো, শিকৰ অনুষ্ঠানৰ জৰিয়তে পলু পালন কৰি সেই সূতাই আমি চাদৰ মেখেলা বনাইছো, এৰী ষ্টল বনাইছো, শাৰী বনাইছো, ফুল বনাইছো, হাফ জেকেট খিনি কৰিছো। আমাৰ প্ৰডাক্ট বিলাক আমাৰ ছ'চাইটিৰ পৰাও কিনে আৰু আমি মেলাত লৈ আহো। বহুত ভাল পাইছে আমাৰ প্ৰডাক্ট বিলাক। আমাৰ এতিয়া এটা সমস্যা হৈ আছে, এৰী পালন কৰিবৰ কাৰণে পাতৰ অসুবিধা হয় আৰু এতিয়া যি বড়ো খেতিৰ চিজনত ঔষধ ধানত মাৰি দিয়ে, সেয়া গোন্ধত পলুবিলাক মৰি যায়। পাতৰ অসুবিধা, বাৰিষা গছ মৰে, মানুহে বুজি নাপায়, গছবিলাক কাটিও পেলাই। পাতৰ হৈও বহুত অসুবিধা হয়। মোৰ এটা সকলোলৈ অনুৰোধ আছে যে আমাৰ কাৰণে সেই ৰাজহুৱা অনুষ্ঠান বিলাকত ধৰক স্কুল কলেজ তেনেকুৱা যি মুকলি ঠাই থাকে তাত এৰী গছ বিলাক ৰাখিলে আমাৰ অলপ সুবিধা হয় এৰী পালন কৰিবৰ কাৰণে। নমস্কাৰ, মোৰ নাম মামনি শইকীয়া। মই গোৱালপাৰাৰ পৰা আহিছো আৰু আমি আহিছো কোচবিহাৰ সমিতি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড। আমি দুটা অৰ্গেনাইজেশ্যন জড়িত হৈ আছে, কোচবিহাৰ সমিতি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী আৰু টাংচাৰ বুলি এটা বকতা সমবায় সমিতি আছে। সেই দুটাই প্ৰডাক্ট ইয়ালৈকে লৈ আহিছো। আমাৰ যিটো কোচবিহাৰ সমিতি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী আছে, এইটোত আছে 2000 মহিলা আছে। এইটো মানে এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী হয়। আৰু আমাৰ গোটেইখিনি মহিলাই হালধি উৎপাদন কৰে, হালধি খেতি কৰে, হালধি প্ৰচেছিং কৰে, হালধি বিক্ৰী কৰে, এইটো কাম কৰে। আৰু যিটো টাংচাৰ বুলি যিটো অনুষ্ঠান আছে, এইটো অনুষ্ঠান 500 শিপিনী আছে। তেওঁলোকে এই কাপোৰ বিলাক তেওঁলোকে বনোৱা, তেওঁলোকে সকলোৱে কাপোৰ বনাই। গোৱালপাৰা জিলাত যিহেতু আমাৰ যিখিনি বকতা সমবায় সমিতি আছে টাংচাৰ, তাতে ৰাভা পাজাৰ বনাই, ৰাভা গামোচা, মেখেলা চাদৰ, এৰী চাদৰ আৰু অন্যান্য বিভিন্ন ধৰণৰ আমি অসমীয়া যিখিনি সাজপাৰ আছে সেইখিনি তেওঁলোকে বনাই। ইয়াৰ উপৰিও আপোনাৰ বিভিন্ন ধৰণৰ বিছনা চাদৰ, বেড কভাৰ, কুচন কভাৰ ইত্যাদি এইখিনি বস্তু বনাই। আৰু যিটো আমাৰ কোচবিহাৰ সমিতি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী আছে, তেওঁলোকে হালধি উৎপাদন কৰে, হালধি খেতি কৰে। আগতে যিবিলাক মাটি এনেই পৰি আছিলে, সেই মাটিত মানে এতিয়া প্ৰডাকশ্যন কৰিছে। আৰু মহিলাসকলে আগতে কেৱল কাপোৰ মানে নিজে পিন্ধিবৰ কাৰণে কৰিছে, এতিয়া বিক্ৰীৰ কাৰণে তেওঁলোকে প্ৰডাকশ্যনটো কৰিছে আৰু আৰ্থিকভাৱে বহুতখিনি তেওঁলোকে লাভৱান হৈছে।